নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক দশমমান শ্ৰেণীৰ এ টাইগাৰ ইন দ্য জু কবিতাটোৰ অসমীয়া মিনিং ক'ম। লগতে কবিতাটোৰ যি মৰেল আছে সেই মৰেলখিনি মই তোমালোকৰ লগত আলোচনা কৰিম। এতিয়া এই কবিতাটোত এটা বাঘৰ কথা কোৱা হৈছে, যিটো বাঘ নেকি এখন চিৰিয়াখানাৰ এটা পিঞ্জৰাত কি হৈ আছে, বন্ধ হৈ আছে। চ' সেই বাঘটো পিঞ্জৰাত থকা অৱস্থাত সি কেনেকৈ আছে, আকৌ সি যেতিয়া বাহিৰত থাকিলেহেঁতেন বা সি যেতিয়া হাবিত থাকিলেহেঁতেন তাৰ অৱস্থাটো কেনেকুৱা হ'লে বা সি কেনেকুৱা এটা ছিটুৱেশ্যন থাকিলে হয়, সেইটোক লৈ যিখিনি কথা আছে আমি সেইখিনি কথা কবিতাৰ মাধ্যমেৰে আলোচনা কৰিম। হ'ব, এতিয়া আহা কবিতাটোৰ আৰম্ভণি কৰোঁ। হি ষ্টক্স ইন হিজ ভিভিড ষ্ট্ৰিপছ, সেই বাঘটো উজ্জ্বল দৌৰাকাটা গাত লৈ, মানে দৌৰাকাটা গাত লৈ কি কৰে, খোজকাঢ়ে। মানে দৌৰাকাটা মানে কি, কিছুমান এই বান্ধি যে থৈ দিয়ে, আমি যে কওঁ লোহাৰ শিকলি, সেইবিলাকৰ কথা কৈছে। চ' সেইবিলাক গাত লৈ কিনে কি কৰি আছে, সি খোজকাঢ়ি আছে। দ্য ফিউ ষ্টেপছ অফ হিজ কেজ, সেই পিঞ্জৰাটোৰ ভিতৰত কেইটামান খোজ সি আগবাঢ়ে। সেই পিঞ্জৰাটো যিহেতু কি হয়, খুব সৰু হয়, সি অকণমান আগবাঢ়িব আকৌ পিছুৱাব, হয় নাই, তাকবাৰটো বেলেগো কৰিব নোৱাৰে। অন পেজ অফ ভেলভেট কোৱাইট, মানে কি মখমলৰ দৰে কোমল আৰু নিঃশব্দ পাঞ্জেৰাৰে, মানে কি হয়, তাৰ যি ভৰিৰ যি হেৰি আছে, আঙুলি আছে, সেই আঙুলিত কি থাকে, একদম খুব কোমল হয়নে নহয়, সেইবিলাক বিচনা চাদৰৰ দৰে হয় নাই, সেইটো কাৰণে কি বুলি কৈছে, ভেলভেট বুলি কৈছে হা। চ' কৈছে মখমলৰ দৰে একদম খুব কোমল, মানে মখমল বোলা বস্তুটো খুব কোমল আৰু নিঃশব্দ, সেই পিঞ্জৰাটো কি কৰি থাকে, খোজকাঢ়ি থাকে সেই বাঘটোৱে। ইন হিজ কোৱাইট ৰেজ, তেওঁ নীৰৱ খঙৰ মাজত, তেওঁ এটা কি থাকে, বা সেই বাঘটোৰ মাজত এটা কি থাকে, এটা খং থাকে, নীৰৱ খং, যিটো খং সি দেখুৱাব নোৱাৰে, হয়নে। চ' ষ্টেঞ্জা 1টোত এইটো কথাই কৈছে যে সি কি কৰে, সেই পিঞ্জৰাটোত অকণমান সময় আগবাঢ়ে আকৌ পিছুৱাই আহে, এটা নীৰৱ খঙৰ মাজত সি কি হৈ থাকে, তেনেকৈ থাকে। এবাৰ ষ্টেঞ্জা 2, হি শুড বি লাৰ্কিং ইন শ্বেডো, সি এতিয়া ক'ত থাকিব লাগিছিলে, গছৰ যিবিলাক ছাঁ আছে, ছাঁৰ ভিতৰত লুকাই থাকিব লাগিছিলে, মানে হাবিত থাকিব লাগিছিলে, হয় নাই। শ্লাইডিং থ্ৰু লং গ্ৰাছ, আৰু দীঘল দীঘল ঘাঁহনিৰ মাজে মাজে ধীৰে ধীৰে আগবাঢ়ি থাকিব লাগিছিলে, মানে চিকাৰ কৰিলে যেনেকৈ যায় তেনেকৈ থাকিব লাগিছিলে। নেয়াৰ দ্য ৱাটাৰ হোল, মানে পানীৰ গাঁতৰ ওচৰত। হুৱেৰ পাম দিয়াৰ পাছ, আৰু য'ত দুটুকা হৰিণবোৰ কি হৈ যায়, পাৰ হৈ যায়, তাত কি কৰিব লাগিছিলে, সি চুপ লৈ বহি থাকিব লাগিছিলে, ধীৰে ধীৰে আগবাঢ়ি গৈ সি কি কৰিব লাগিছিলে, চিকাৰ কৰিব লাগিছিলে। চ' ষ্টেঞ্জা 2টোত কাৰ কথা কোৱা হৈছে, সেই বাঘটোত হাবিত থাকিলে কি হ'ল হয় বা কেনেকৈ থাকিলে হয়, সেইটো কথা কৈছে। ষ্টেঞ্জা 3 চোৱা, হি শুড বি স্নেয়াৰিং এৰাউণ্ড হাউচেছ, তেওঁ ঘৰবোৰৰ ওচৰে পাঁজৰে গৰ্জন কৰি ঘূৰি ফুৰিব লাগিছিল। মানে কি, যেতিয়া বাহিৰত থাকিলেহেঁতেন চবকে ভয় থাকে নে নাথাকে, বাঘটো হাবিৰ ৰজা হয়নে নহয়, চ' গোটেই কি গৰ্জন কৰি ঘূৰি ফুৰিলে হয়। এট দ্য জংগলছ এজ, আৰু জংঘলৰ সীমাবোৰত, মানে জংঘলৰ যি বৰ্ডাৰ আছে সেই সীমাবোৰত। বাৰিং হিজ হোৱাইট ফেংছ হিজ ক্লজ, নিজৰ বগা দাঁত আৰু নখ, দীঘল দীঘল নখবোৰ দেখুৱাই ফুৰিব লাগিছিলে। টেৰৰাইজিং দ্য ভিলেজ, গাঁওখনত একদম সন্ত্ৰাসৰ সৃষ্টি কৰিলে, মানে ভয় সৃষ্টি কৰি থাকিলে হয়। ক'ত থাকিলে হয়, যেতিয়া সি বাহিৰত থাকিলে হয়। মানে ষ্টেঞ্জা 2 আৰু ষ্টেঞ্জা 3 আমাক কোৱাৰ কথা ক'লে, সেই বাঘটো বাহিৰত থাকিলে কি কি হ'ল হয় বা কেনেকৈ থাকিলে হয় সি, সেইটো কথা কৈছে। ষ্টেঞ্জা 4 চাবা, বাট হি ইজ লক ইন এ কনক্ৰিট চেল, কিন্তু তেওঁ এতিয়া বা সেই বাঘটোৱে কি হৈছে, কংক্ৰিট কোঠালিৰ ভিতৰত বা এটা মানে শিল বালিৰে বনোৱা এটা কোঠালিৰ ভিতৰত কি হৈ আছে, সি আবদ্ধ হৈ আছে। হিজ ষ্ট্ৰেংথ বিহাইণ্ড বাৰ্ছ, তেওঁৰ শক্তি বা সেই বাঘটোৰ যি শক্তি আছে, সেই শক্তি এটা কি, লোহাৰ শিকলি মানত কি হৈ আছে, বন্দী হৈ আছে, আমি তাক বন্দী কৰি ৰাখিছোঁ। ষ্টকিং দ্য লেংথ অফ হিজ কেজ, আৰু নিজৰ সেই দীঘল যে তাৰ গাত কি থাকে, দীঘলীয়া যে আঁচ থাকে, সেই খাচাৰ দীঘলীয়া অংশবোৰত কি কৰি আছে, সি খোজকাঢ়ি আছে, মানে সেই যিটো পিঞ্জৰা আছে আৰু সেই পিঞ্জৰাত সি কি কৰি আছে, খোজকাঢ়ি আছে। ইগনৰিং ভিজিটৰ্ছ, আৰু সি দৰ্শনাৰ্থীবিলাকক কি কৰিছে, উপেক্ষা কৰিছে, মানে দৰ্শনাৰ্থীবিলাকক মন দিয়া নাই, যোন যেনেকৈ আছে আৰু সি নিজৰ ষ্টাইলত আছে, সেইটো কথা কৈছে। ষ্টেঞ্জা 5, হি হিয়াৰ্ছ দ্য লাষ্ট ভইচ এট নাইট, ৰাতি তেওঁ শেষবাৰৰ বাবে মানুহৰ মাত শুনে, কিছুমান মানুহৰ মাত শুনে, কোনে শুনে, সেই বাঘটোৱে যেতিয়া পিঞ্জৰাত থাকে। দ্য পেট্ৰলিং কাৰ্ছ, মানে কি কৰিব আহে, টহল দিব আহে নহয়, গাড়ীবিলাকে পেট্ৰলিং যে দিয়ে, চ' গাড়ীবিলাকৰ কি শুনে, শব্দ শুনে। এট ষ্টেয়াৰ্ছ উইথ হিজ ব্ৰিলিয়েণ্ট আইজ, আৰু নিজৰ উজ্জ্বল চকুৰে সেইবোৰ চাই থাকে। এট দ্য ব্ৰিলিয়েণ্ট ষ্টাৰ্ছ, আৰু উজ্জ্বল তৰাবোৰৰ ফালে। হ'ল, এতিয়া ষ্টেঞ্জা 5 আৰু ষ্টেঞ্জা 4 কোৱাৰ কথা কৈছে, সেই বাঘটো পিঞ্জৰাত বন্দী হৈ থকাৰ কথা কৈছে। এতিয়া মৰেল অফ দ্য পয়েম, মানে কবিতাটোৱে কি ক'ব বিচাৰিছে শুনা। এই কবিতাটোৰ মূল আমাক কি কথা কৈছে গম পাইছেনে, যে বনৰীয়া জন্তুবোৰক আমি কেতিয়াও, মানে আমি পিঞ্জৰাত বন্দী কৰি ৰখা উচিত নহয়।
চব জীৱৰে স্বাধীনতা আছে হয় নাই মোৰো স্বাধীনতা আছে তোমালোকৰো স্বাধীনতা আছে এতিয়া তোমালোকক যদি মই কোনোবা এটা ৰুমত বন্দী কৰি থৈছোঁ তোমালোকক কেনেকুৱা লাগিব ভাবাচোন চ' স্বাধীনতা সকলো জীৱৰে অধিকাৰ চ' বাঘৰ দৰে এটা শক্তিশালী আৰু স্বাধীন জন্তু যেতিয়া মানে পিঞ্জিৰাত থাকিব সি কি হৈ থাকে দুখী হৈ থাকে আৰু অসহায় অনুভৱ কৰি থাকে কাৰণ সি বহুত বলি জন্তু হয় নাই বহুত তাত হেৰি আছে শক্তি আছে সেইটো কাৰণে কবিয়ে জন্তুৰ স্বাধীন আৰু জীৱনৰ প্ৰয়োজনীয়তা আছে আৰু মানুহে প্ৰকৃতিৰ প্ৰতি যি দয়া দেখুৱাব লাগে সেই কবিতাটোৰ জৰিয়তে বা এই কবিতাটোৰ জৰিয়তে কি কৰিছে প্ৰকাশ কৰিছে এইখিনি আছে তোমালোকৰ এটাই গাইণ্ডাজো আৰু ইয়াত যদি কিবা বুজি নোপোৱা থাকে তোমালোকে কমেণ্ট কৰিবা হ'ব আৰু লগতে ইয়াৰ যদি তোমালোকক কুৱেশ্যন আছে সেইখিনি লাগে তোমালোকে হোৱাটছএপৰ লিংক দিয়া আছে হোৱাটছএপ নাম্বাৰ আছে স্ক্ৰীনত যোগাযোগ কৰিবা থেংক ইউ বাই বাই